জানানে এই যোনটো মই ৰিপৰ্ট লিখিছিলোঁ এইটো মানে তেতিয়া জুবিন গাৰ্গ আছিল আমাৰ মাজত কিছুদিন আগত মানে লিখা এইকেইদিন মই বনোৱা হোৱা নাছিল মানে তোমাৰ মনো যোৱা নাছিল তেতিয়া সেই মানে ভাবিলে আচৰিত লাগে তেতিয়া মানুহজন আছিল এতিয়া সেই মানুহজন নাই গম পাইছা আৰু তেওঁৰ নামটো যেন লিখি কিনে কিবা এটা ভাল লাগিছিল ন Assam's heartthrob Zubin Garg will be present in the last day এইটো কথা আৰু আমি লিখিব নোৱাৰিম গম পাইছা মানে একদম কিবা লাগি যায় মানে যোনজন মানুহক আমি মানে অসমে আমি সকলোৱে আটাইতকৈ বেছি মৰম কৰিছিলোঁ সেইটো কথাক লৈ ভয় আছিল জানানে জুবিন গাৰ্গ একদিন যে নোহোৱাব কথাটো মানে ভাবিবই ভয় লগা আছিল আৰু সেইটো বস্তুৱে মানে হৈ গ'ল মানে যেতিয়া মানে হস্পিটেলত ভৰ্তি হয় ন আমি সকলোৱে কিমান উইশ কৰোঁ ন যে জুবিন দা ভালে থাকক বন্তি এগছি দিওঁ গতিকে সেই মানুহজন আজি নাই একদম আচৰিত মানে গতিকে এই মানুহজনৰ আৰু গান মানে আমি শুনিবতো পাম আমি তেওঁ যোনখিনি ইতিমধ্যে সৃষ্টি কৰি গৈছে কিমান 40,000 গান আমি শুনি বুঢ়া হৈ যাম বুঢ়াৰ মানে মৰাৰ দিনাখনলৈকে শুনিয়ে থাকিম সেইটো হয় কিন্তু যে আগন্তুক সময়ত যে যোনকেইখন অসমীয়া ফিল্ম ওলাব সেইকেইখন ফিল্মত যে জুবিন গাৰ্গৰ গান নাথাকিব সেইটো কথা মানে কিবা একচেপ্ট কৰিবলৈকে টান লাগি আছে গতিকে কি এজন আমাৰ পৰা হেৰাই গ'ল হেৰুৱাই পেলালোঁ আচলতে আৰু কথাটো একদম মানে সহ্য নহয় মানে আৰু জুবিন গাৰ্গে মানে যিয়ে হওক মানে আমাৰ তোমালোকে সেইটো কথা হয়তো সেইটো মানে আমিও হয়তো ইমান ভালকৈ গম নাপাওঁ আমাৰ তেতিয়া জন্ম হোৱা নাছিল যেতিয়া 1992ত তোমাৰ অনামিকা ৰিলিজ হৈছিল তেতিয়া মানে সেইখিনি সময়ত বোলে অসমীয়া গান শুনা মানে মানুহ কমি গৈ আছিল মানে সেইটো সময়ত মানে কিয় এই বজাৰবিলাকত কেৱল হিন্দী গান চলি থাকে হিন্দী গানত কিবা এটা ভাইবছ এটা থাকে আৰু চিঞৰি গাব পাৰি এনেকুৱা সময়ত অসমীয়া গানবিলাকত সেইটো বস্তু নাছিল ভূপেন হাজৰিকাৰ গানবিলাক ভাল আছিল বহুত বেছি উন্নত আছিল কিন্তু সংগ্ৰামী সত্তাক লৈ মানে লিখা আছিল তেনেকুৱা টাইপৰ ৰোমান্টিক গান ইমান আছিল বাৰু জয়ন্ত হাজৰিকাৰ গান আছিল কিন্তু ইনষ্ট্ৰুমেণ্ট ইমান অত্যাধুনিক ব্যৱহাৰ কৰা নাছিল ন এইটো মানে মিউজিকৰ ফিলটো নাছিল গতিকে জুবিন গাৰ্গে কিন্তু মানে সেই অনামিকা ৰিলিজ হোৱাৰ লগে লগে সেই বস্তুটো ঘূৰাই আনিলে মানে 1992ত তাৰপিছত আমি আৰু আমাৰ জন্মৰ পৰা এই জুবিন গাৰ্গৰে গান শুনি আছোঁ আমি কথাবিলাক আমাৰ আগৰ চামৰ পৰা গম পাইছোঁ আৰু যে সেইখিনি সময়ত মানে অসমীয়া গান মানে শুনা বাদ দি দিছিল জুবিন গাৰ্গে সেই বস্তুটো ঘূৰাই লৈ আনিছিল আৰু সেইজন মানুহ নাই কেৱল গান বুলি নহয় ফিল্ম ইণ্ডাষ্ট্ৰি কওক তোমালোকে এই মিছন চাইনা যেতিয়া বনাই থাকে ন আমি তেতিয়া ডাঙৰ ন 2017 আমি মানে ডিগ্ৰী পঢ়ি আছোঁ তেতিয়া মানে ইণ্টাৰভিউজবিলাক চাওঁ তাৰপিছত চবেই মানে জুবিন গাৰ্গক কয় বোলে কি কৰিছে এই অসমীয়া ফিল্ম 1 কৰোৰ 2 কৰোৰ টকা খৰচ কৰি কিনে কোনোবাই বনাই নেকি ইমান ক'ত ৰিটাৰ্ণছ পাব জুবিন গাৰ্গে প্ৰতিটো ইণ্টাৰভিউত কয় মানে যে তেওঁ মানে এইখন মানে এনেকুৱা ফিল্ম বনাব যোনখন ফিল্মে মানে ফিল্ম ইণ্ডাষ্ট্ৰিটোক এটা সাহস দি যাব হয় সেইখন ফিল্মে মানে সেইটো সময়ত মানে আমিও মানে বিৰাট উৎসাহ হ'ল ফাৰ্ষ্ট চাইছোঁ কাঞ্চনজংঘাই হওক তাৰপিছত তোমাৰ গানে কি আনে তাৰপিছত মিছন চাইনা চিৰিয়েলি বেক টু বেক সেইকেইদিন তোমাৰ জুবিন গাৰ্গৰ ফিল্ম হলত আহি আছে মানে তোমাৰ 6 মাহৰ মূৰে তাৰপিছত তোমাৰ একদম হেৰিলৈকে আমি কলেজত পঢ়ি থকা দিনত হেৰিত তোমাৰ এইখন প্ৰিয়াৰ প্ৰিয়টো কি সাংঘাতিক এক্টিং কৰিছে জুবিন গাৰ্গে সেইখন ফিল্ম বহুতে নাচালে কিন্তু মুনীন বৰুৱাৰ ফিল্ম আছিল কিন্তু সেইখন ফিল্ম এখন চাব লগা ফিল্ম বহুত ধুনীয়া এটা মেছেজ দিছিল আমি ফাৰ্ষ্ট শ্ব' চাইছিলোঁ আমাৰ সেই অসমীয়া ফিল্মৰো প্ৰেমত পেলাইছে জুবিন গাৰ্গে আৰু সেইজন মানুহ কেনেকৈ আমি পাহৰিম গতিকে জুবিন গাৰ্গে সঁচাকৈ এখন মহাসাগৰ মানে সেইকাৰণে হয়তো সাগৰে তেওঁৰ গভীৰতা নুবুজিলে গতিকে সেইখন অধ্যয়ন কৰিব লাগিব আচলতে তোমালোকো লাগিব আমিও লাগিব আৰু তেওঁৰ যোনটো মানে উদ্যম আছিল সেই উদ্যমটোৰ কাৰণে তেওঁ হয়তো ইমান বেছি ছাকচেছফুল ইমান বেছি মানে গোটেই 40,000 গান ধেমালি নেকি কোনো এজন পৃথিৱীত এনেকুৱা ছিংগাৰ নাই
যোনে ইমান গান গাইছে আৰু সেইজন মানুহ সঁচাকৈ এইখিনিৰ পৰা জুবিন গাৰ্গৰ শব্দটোৰ পৰা আমি বহুত কথা আহি পালোঁ কিন্তু কৈ থাকিব মন যায় মানে জুবিন গাৰ্গৰ কথা শেষে নহয় আৰু এইজন মানুহ সঁচাকৈ মানে বেয়া লাগে মানে নামটো শুনিলে ক'ৰবাত যদি এনেকৈ মই ক'ৰবাত পালোঁ মানে প্ৰয়াত জুবিন গাৰ্গ দেখা পালেই মানে কিবা এটা বেয়া লাগি গৈছে ৰিলছ মানে চালেই মানে আৰু যোনকেইটা গান মানে সেই তোমাৰ হেৰিত বাজি আছিল সৰু সজাইত বাজি আছিল সেইদিনা সেইকেইটা গানটো মই শুনিব পৰা নাই সকলোৰে চাগে এইটো চিটুৱেশ্যন হৈছে গতিকে এজনে ছুপাৰষ্টাৰ আছিল অসমত আৰু বেলেগ ছুপাৰষ্টাৰ নাই আৰু নাহেও এজনে ছুপাৰষ্টাৰ আছিল আৰু সেইজনকেই হয়তো আমি হয়তো পুজি থাকিব লাগিব আৰু মৃত্যুৰ দিনাখনলৈকে জুবিন গাৰ্গ আকৌ আহিব নোৱাৰে কিন্তু সেই বস্তুখিনি সেনেকুৱা এজন মানুহ লাগে অসমৰ হকে চিন্তা কৰা জাতীয়তাবোধটো থকা মানুহ লাগে আৰু জুবিন গাৰ্গৰ কি জানানে এই তোমাৰ বিহু ফাংচন কেইখনত বিহু ফাংচনত কিয় মোৰ মানে সেই তোমাৰ কথাখিনি ক'লে বেছি ভাল লাগে এই দমটো মানে সঁচা বেয়া দম আছিল আৰু যাকে তাকে মানে কৈ দিব পাৰে কথাখিনি ক'লেও মানে খুটা বগোৱা তেতিয়া আমি টিভিত চাই আছোঁ তেতিয়াও ভাল লাগে মানে কিবা এটা উৎপাতটোও ভাল লাগিছিল জুবিন গাৰ্গৰ উৎপাতটোৱে ভাল লাগিছিল আমাৰ জেনেৰেশ্যনটোৰ গতিকে সঁচাকৈ কিবা এটা অসহ্যকৰ মানে ফিল এটা হৈ আছে অশান্তি এটা ফিল হৈ আছে নাজানো এইটো মানে ফিল আপ হ'বনে নাই কিছুদিন পিছততো পাহৰা যায় ন কিছুমান বস্তু কিন্তু এইটো বস্তু আমি চাগে পাহৰিব নোৱাৰিম নেভাৰ গতিকে সঁচাকৈ জুবিন গাৰ্গে হয়